গাইছ আপোনালোকে নিশ্চয় জানে হাই পাৱাৰফুল এটা ব্ৰহ্মছ নামৰ এটা মিছাইলৰ বিষয়ে। এই ব্ৰহ্মছ নামৰ মিছাইলখনক ইণ্ডিয়া আৰু ৰাছিয়াই মিলি পিনি বনাইছে। প্ৰথমতে আমি জানো আহক যে ব্ৰহ্মছ নামটো কিয় দিলে। এই ব্ৰহ্মছ নামটো এনেকৈ দিছে যে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ BRO লৈছে আৰু ইহঁতৰ নদী মস্কোভা তাৰ MOSটো লৈছে। এই মিছাইলখনৰ ব্ৰহ্মছ নামটো এনেকৈ দুটাটো সংযোগ কৰি পিনি নদীৰ নামত দিয়া হৈছে। এই ব্ৰহ্মছখন ইমানেই পাৱাৰফুল যে ই সদায় তাৰ টাৰ্গেট পইণ্টটো সদায় বিচাৰি যাব। বেলেগ দেশৰ যদি এয়াৰফৰ্চে আমাৰ ইণ্ডিয়াখন বম গিৰাই পিনি যদি পলাইছে যদিও তাৰ পিছে ধৰিব। যদি আমি ব্ৰহ্মছটো পঠাই দিওঁ তাৰ পিছে ধৰিব যাতে চাৰিওফালে ঘূৰে। যদি এয়াৰফৰ্চটো যদি চাৰিওফালে ঘূৰে তেতিয়া সি চাৰিওফালে তাৰ লগে লগে ঘূৰিব আৰু এনেকৈ ঘূৰি আৰু সি টাৰ্গেট পইণ্টটো বিচাৰে। টাৰ্গেট পইণ্টটো আৰু য'ত আছে তাতে হেৰি নহয়, এটেক নকৰে। তেতিয়ালৈকে সি পিছে দৌৰি থাকিব আৰু এনেকৈ এটেকো কৰে। এই ব্ৰহ্মছ মিছাইলখন আজিলৈকে কোনো দেশে কিনা নাই আৰু কিনিব নিদিয়ে ইণ্ডিয়া আৰু ৰাছিয়াই। ইণ্ডোনেছিয়াৰ দেশখনে $450 মিলিয়ন এইটো কিনিব লৈছিলে। $50 মিলিয়ন এনেকুৱাকৈ কিনিব বিচাৰিছিলে, য'ত নেকি ব্ৰহ্মছখন বনাওঁতেও ইমানখিনি খৰচ হোৱা নাছিল। য'ত নেকি ইমানকৈ খৰচতকৈ বেছিকৈ ইণ্ডোনেছিয়াই এইটো কিনিব বিচাৰিছিলে, কিন্তু ইণ্ডিয়া ৰাছিয়াই আজিলৈকে এইটো বিক্ৰী কৰা নাই।